হেল্ল' নমস্কাৰ মই ঝৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 5ৰ লেসন 8 হেল্ল' কম্পিউটাৰ চেপ্টাৰ 2ৰ থাকি যোৱা প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ বুলি ওলাইছোঁ। কুৱেশ্যন নম্বৰ 7ত কৈছে ৰিড, আমাক এই কিতাপখনত কি লিখা আছে আমাক পঢ়িবলৈ কৈছে দেই। ইয়াত কৈছে ইলেক্ট্ৰনিক মেইল ইজ এ প্ৰচেছ অফ চেণ্ডিং এণ্ড ৰিচিভিং টেক্সট বেছড মেছেজেছ অভাৰ দ্য ইণ্টাৰনেট। In order to use your email, you must have an email address. ইয়াত কি কৈছে জানানে? ইলেক্ট্ৰনিক মেইল হৈছে এনেকুৱা এটা প্ৰচেছ যিটোৰ দ্বাৰা আমি মেছেজ এটা সেন্ড কৰিব পাৰোঁ বা ৰিচিভ কৰিব পাৰোঁ। বুজি পালা? আৰু মেছেজটো টেক্সট ফৰ্মত থাকে হা। আৰু কৈছে যে এই মেছেজটো সেন্ড কৰিবলৈ বা ৰিচিভ কৰিবলৈ হ'লে আমাক ইণ্টাৰনেটৰ প্ৰয়োজন। আৰু কৈছে যে ইমেইল এটা সেন্ড কৰিবলৈ হ'লে আমাক এটা ইমেইল এড্ৰেছ লাগে দেই। নেক্সট কৈছে an email address is not similar to a postal address. An email address does not contain the name of the place or a pin code. It is written in one line only. Isn't it interesting? ইয়াত কৈছে যে ইমেইল এড্ৰেছটো পোষ্টেল এড্ৰেছৰ দৰে একেই নহয়। আগতে আমি পোষ্টেল এড্ৰেছ কেনেকৈ লিখোঁ বাৰু? মানে আগতে বুলি নহয়, এতিয়াও আমি পোষ্টেল এড্ৰেছ কেনেকৈ লিখোঁ? টু হয় নাই, যাৰ বিষয় হয় নেম, কেয়াৰ অফ, ভিলেজ, তাৰপৰা ডিষ্ট্ৰিক্ট, পিন কোড বা পিন নম্বৰ, তাৰপৰা পুলিচ ষ্টেচন, পোষ্ট অফিচ। নেক্সট আমি কি কৰোঁ, কেতিয়াবা আজিকালি মোবাইল নাম্বাৰো দি দিওঁ হয় নাই। এইদৰে আমি পোষ্টেল এড্ৰেছটো লিখিছিলোঁ। হয় নাই, কিন্তু ইমেইল এড্ৰেছটো এই পোষ্টেল এড্ৰেছৰ দৰে একে নহয় কৈছে। ইমেইল এড্ৰেছত এই পোষ্টেল এড্ৰেছত যি আছে নেম, কেয়াৰ অফ, ভিলেজ, ডিষ্ট্ৰিক্ট, পিন নম্বৰে হওক বা জেগাৰ নামেই হওক, সেই বিষয়ে আমি ইমান নিলিখোঁ কৈছে। ইমেইল এড্ৰেছটো হৈছে এনেকুৱা এটা লাইন যি নেকি আমি এটা লাইনতে লিখোঁ। এইটো এটা ইণ্টাৰেষ্টিং নহয় জানো? পোষ্টেল এড্ৰেছত আমি ইমানখিনি লিখিব লাগে, কিন্তু ইমেইল এড্ৰেছত অকল এটা লাইনতে হৈ যায়। সেইটো ইণ্টাৰেষ্টিং নহয়নে? সেই বুলিও আমাক কৈছে। কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাওঁ আহাচোন। Rewrite the sentences by replacing the underlined word with she, he, it or they. আমাক কৈছে যে ইয়াত দিয়া চেণ্টেন্সবোৰত এটা আণ্ডাৰলাইন শব্দ দিয়া আছে। এই আণ্ডাৰলাইন দিয়া শব্দবোৰ কিহে সলনি কৰিব কৈছে? আইদাৰ she, he, it or they. এতিয়া এটা কথা কোৱাচোন, she, he, it or they এই শব্দবোৰে কাক ৰিপ্লেচ কৰে? নাউনক হয় নাই। আৰু যি শব্দ কি বুলি কয় নাউনক ৰিপ্লেচ কৰে তাক কি বুলি কোৱা হয়? প্ৰনাউন। আমি ইয়াত আৰু এটা বস্তু শিকিব পাৰিলোঁ যে the word that replaces noun is called a pronoun. আৰু pronoun কি হয়? she, he, it or they এইকেইটা কি হয়, কি বুলি কোৱা হয়? pronoun হয় নাই। এতিয়া আমি আৰু এটা বুজি পালোঁ যে she, he, it or they এই শব্দবোৰ হৈছে pronoun. pronoun কি কৰে? নাউন শব্দবোৰক কি বুলি কয়? ৰিপ্লেচ কৰে। এতিয়া এই আণ্ডাৰলাইন শব্দবোৰক আমাক কি কৈছে? ৰিপ্লেচ কৰিব কৈছে। ৰিপ্লেচ কৰাৰ উপৰিও এই দুটা লাইনক জইন কৰি আমি নতুনকৈ এটা লাইন লিখিব কৈছে দেই। সেইকাৰণে মই কিদৰে লিখিলোঁ তাকে চাওঁ আহাচোন। প্ৰথম প্ৰশ্নটো সুধিছে I have a computer. I like to draw on the computer. ইয়াত দা কম্পিউটাৰ ডেছ কৰি থৈছে হয় নাই, আণ্ডাৰলাইন কৰি থৈছে। এই আণ্ডাৰলাইন শব্দটোক আমি কি কৰিব লাগে? ৰিপ্লেচ কৰিব লাগে। দা কম্পিউটাৰ, যিহেতু এইটো এটা বস্তু হয় নাই, সেইকাৰণে কিহে ৰিপ্লেচ কৰিম? ইট। তাৰপৰা এই দুইটা লাইন আমি কিহে জইন কৰিছোঁ? এণ্ড। দা কম্পিউটাৰক আমি ৰিপ্লেচ কৰিলোঁ ইটেদি, আৰু এই দুটা লাইন জইন কৰিলোঁ জইনিং ৱৰ্ড এণ্ড ব্যৱহাৰ কৰি। এতিয়া ফাইনেল আনচাৰটো কি হ'ল? I have a computer and I like to draw on it. বুজি পালা? ফুল ষ্টপ।
নেক্সট বি প্ৰশ্নটো সুধিছে Anjali can send emails over the internet. Anjali can also buy books through a computer. অঞ্জলীয়ে মেইল এটা পঠিয়াইছে ইণ্টাৰনেটৰ জৰিয়তে অঞ্জলীয়ে কিতাপো কিনিছে কম্পিউটাৰৰ দ্বাৰা এতিয়া অঞ্জলি শব্দটো কি কৰিছে আণ্ডাৰলাইন কৰিছে যিহেতু অঞ্জলি হৈছে এজনী ছোৱালী সেইকাৰণে অঞ্জলিক কিহে ৰিপ্লেচ কৰিব she শব্দটোৱে সেইকাৰণে আমি কি কৰিলোঁ এই অঞ্জলিটো আমি ৰিপ্লেচ কৰিলোঁ she শব্দৰে তাৰপিছত এই দুইটা লাইন আমি কিহে জইন কৰিলোঁ জইনিং ৱৰ্ড and ব্যৱহাৰ কৰি বুজি পালা and final answerটো হৈছে Anjali can send emails over the internet and she can buy books through a computer বুজি পালা next C প্ৰশ্নটোত সুধিছে Ranju and Anjali are friends Ranju and Anjali often play games in the computer কৈছে যে Ranju আৰু Anjali লগৰীয়া হয় next কৈছে Ranju and Anjali তেওঁলোকে কম্পিউটাৰত গেম প্ৰায় খেলি থাকে বুলি কৈছে দেই এতিয়া কি কৰিছে জানা নাই ৰঞ্জু এণ্ড অঞ্জলি এই দুটা আণ্ডাৰলাইন কৰিছে যিহেতু দুটা আছে সেইকাৰণে কি হ'ব দে কি ক'ব ৰঞ্জু এণ্ড অঞ্জলি কিহে ৰিপ্লেচ কৰিব দে সেইকাৰণে অঞ্জু এণ্ড অঞ্জলিৰ ঠাইত আমি কি লিখিলোঁ দে আৰু এই দুইটা লাইন জইন কৰিবলৈ হ'লে আমি কি ৱৰ্ড ইউজ কৰিম জইনিং ৱৰ্ড এণ্ড বুজি পালা এণ্ড ফাইনেল আনচাৰটো হৈছে Ranju and Anjali are friends and they often play games in the computer. বুজি পালা? Next, the প্ৰশ্নটো সুধিছে Anjali's grandfather is a writer. Anjali's grandfather writes books. ইয়াত কৈছে যে অঞ্জলিৰ ককাক এজন লেখক অঞ্জলিৰ ককাক কিতাপ লিখে বুলি কৈছে এতিয়া কথাটো হৈছে যে অঞ্জলি's grandfather আণ্ডাৰলাইন কৰা হৈছে সেইকাৰণে কি হ'ব যিহেতু তেখেত এজন পুৰুষ সেইকাৰণে কি হ'ব হি এই অঞ্জলি's grandfatherটো কিহে ৰিপ্লেচ কৰা হ'ব হি সেইকাৰণে আমি ইয়াত লিখিলোঁ হি আৰু এই দুইটা লাইন আমি জইন কৰি দিলোঁ জইনিং ৱৰ্ড এণ্ড বুজি পালা এতিয়া ফাইনেল আনচাৰটো হৈছে অঞ্জলি's grandfather is a writer and he writes books বুজি পালানে আমি ইয়াত কি গম পালোঁ গম পোৱা নাই she he it or they এইকেইটা কি হৈ গৈছে প্ৰনাউন হয়নে প্ৰনাউনে কাক ৰিপ্লেচ কৰে নাউনক ৰিপ্লেচ কৰে আৰু এটা বস্তু আমি গম পালোঁ যে দুটা লাইনক আমি জইন কৰিব পাৰোঁ জইনিং ৱৰ্ডছ ব্যৱহাৰ কৰি ইয়াত আমি কি জইনিং ৱৰ্ড ব্যৱহাৰ কৰিছোঁ এণ্ড আৰু জইনিং ৱৰ্ড যিবোৰ আমি ব্যৱহাৰ কৰোঁ দুটা লাইন জইন কৰিবলৈ সেইবিলাকক কি বুলি কয় কনজাংশ্যন বুলি কয় কি বুলি কয় কনজাংশ্যন যেতিয়া তোমালোকে পাৰ্টছ অফ স্পীচ পঢ়িবা তেতিয়া গম পাবা কনজাংশ্যন জইনিং ৱৰ্ডছ আৰ কল কনজাংশ্যন জইনিং ৱৰ্ডছ কনজাংশ্যন বুজি পালা এক্সাম্পল কি হয় and but as well as because এই শব্দবোৰ কি হৈছে এই শব্দখিনি কি হৈছে কনজাংশ্যন আমি ইয়াত কি গম পালোঁ এটাটো প্ৰনাউন গম পালোঁ আৰু এটাটো কনজাংশ্যন প্ৰনাউনখিনি হৈছে সি হি ইট অৰ দে আৰু কনজাংশ্যনখিনি হৈছে জইনিং ৱৰ্ডছ যিখিনি হৈছে বিকজ এণ্ড বাট এজ ৱেল এজ আৰু বহুত আছে তোমালোকে যেতিয়া ডাঙৰ হৈ যাবা তেতিয়া আৰু পাই যাবা এতিয়া সদ্যহতে এইখিনি গম পালেও হৈ যাব বুজি পালা Question number 9 কৈছে write two sentences for each picture use the words in bold আমাক কৈছে যে দুটা বাক্য লিখিব কৈছে এই ছবিকেইটাৰ ওপৰত আৰু তিনটাকে শব্দ দিছে এই শব্দকেইটা এই বাক্যখিনিত লিখিব কৈছে দেই তোমালোকে কেনেকৈ লিখিব পাৰা সেইটো তোমালোকৰ কথা মই কিদৰে লিখিলোঁ সেয়া চাওঁ আহা ইয়াত কি দেখিছোঁ বাৰু ছোৱালী এজনীয়ে কম্পিউটাৰত কিবা টাইপ কৰি আছে হয় নাই ইয়াত আমাক কি কৰিব কৈছে কম্পিউটাৰ ইমেইল ৰাইট এই তিনটা শব্দ আমাক বাক্যকেইটাত লিখিব কৈছে আৰু এই বাক্যকেইটা
কেপিটেল লেটাৰ বৰ্ডত লিখিব কৈছে হা ব্লক বোল্ড লেটাৰ্ছত এতিয়া মই কি লিখিলোঁ জানানে যিহেতু ছোৱালীজনীয়ে লিখিছে মই কি কৰিলোঁ নিজে লিখিছোঁ বুলি লিখিছোঁ দেই আই ৰাইট ইমেইল টু দ্য হেডমাষ্টাৰ মই এটা ইমেইল লিখিলোঁ হেডমাষ্টাৰলৈ নেক্সট লিখিছোঁ আই চেণ্ড ইট থ্ৰু দ্য কম্পিউটাৰ সেই ইমেইলটো মই কাৰ থ্ৰু চেণ্ড কৰিলোঁ কম্পিউটাৰৰ দ্বাৰা মই ইমেইলটো চেণ্ড কৰিলোঁ সেইকাৰণে লিখিলোঁ যে আই চেণ্ড ইট থ্ৰু দ্য কম্পিউটাৰ নেক্সট মই ইয়াত কি দেখিছোঁ ল'ৰাটোৱে মোবাইল ফোনত কিবা এটা লিখি আছে নে টাইপ কৰি আছে নাজানো বা চেণ্ড কৰি আছে গম পোৱা নাই কিন্তু মোবাইলৰ লগত কিবা এটা কৰি আছে হয় নাই ইয়াত কৈছে SMS মোবাইল ফোন চেণ্ড আমি SMS মোবাইল ফোন চেণ্ড এই তিনিটা শব্দৰে দুটা বাক্য বনাব লাগে মই আকৌ কি লিখিলোঁ আই ৰাইট এ SMS টু মাই ফ্ৰেণ্ড মই কৈছোঁ যে মই এটা SMS লিখিলোঁ মোৰ ফ্ৰেণ্ডলৈ নেক্সট লিখিছোঁ আই চেণ্ড ইট থ্ৰু মোবাইল ফোন আৰু সেই মেছেজটো মই ক'লৈ কেনেকৈ চেণ্ড কৰিছোঁ বুলি ক'লোঁ মোবাইল ফোনৰ দ্বাৰা মোৰ লগৰটোলৈ মেছেজ এটা পঠিয়ালোঁ বুজি পালা প্ৰথমটো লিখিলোঁ আই ৰাইট এ SMS টু মাই ফ্ৰেণ্ড মই মোৰ লগৰটোলৈ এটা SMS লিখিলোঁ আৰু নেক্সট লিখিছোঁ যে আই চেণ্ড ইট থ্ৰু মোবাইল ফোন আৰু মই সেই মেছেজটো কাৰ দ্বাৰা পঠিয়ালোঁ মোবাইল ফোনৰ দ্বাৰা নেক্সট ইয়াত কি লিখিছোঁ জানানে ইয়াত কি দেখিছোঁ বাৰু ইয়াত ক্ৰিকেট চাই থকা দেখিছে হয় নাই ক্ৰিকেট ৱাচ টিভি এই তিনিটা শব্দৰে আমাক আকৌ চেণ্টেঞ্চ লিখিব কৈছে ইয়াত লিখিছোঁ যে আই লাভ ক্ৰিকেট মই ক্ৰিকেট ভাল পাওঁ ইয়াত যিহেতু ক্ৰিকেট চাই আছে কাৰণে ভাল পায় হয় নাই সেইকাৰণে মই লিখিছোঁ আই লাভ ক্ৰিকেট তাৰপৰা আকৌ লিখিছে আই লাভ টু ৱাচ ইট অন টিভি মই ক্ৰিকেট চাই ভাল পাওঁ টিভিত আৰু কি কৰিলোঁ যিহেতু মই ছোৱালীজনী হৈ মই কথাখিনি লিখি দিলোঁ বুজি পালা ইয়াত কি কৈছে ৰেডিঅ' নিউজ লিচেন এইটো এটা ৰেডিঅ' ইয়াত কি কৰিছে ছোৱালী দুজনীয়ে ৰেডিঅ'টোৰ কথা শুনি আছে হয় নাই সেইকাৰণে মই কি লিখিলোঁ উই হেভ এ ৰেডিঅ' উই লাভ টু লিচেন নিউজ অন ইট মই কৈছোঁ যে উই হেভ এ ৰেডিঅ' এণ্ড উই লাভ টু লিচেন অন ইট মানে আমাৰ এটা ৰেডিঅ' আছে আৰু আমি নিউজ শুনি ভাল পাওঁ তাত বুলি লিখিছোঁ বুজি পালা নেক্সট এই চেপ্টাৰটো শেষ হ'ল আজিলৈ ইমানে থেংক ইউ এণ্ড বাই বাই